চাওক ভাই মগরিবৰ 1 মিনিট আগত হ'লেও মানে আজান নিদিয়ালৈকে আমি ৰোজা খেজুৰৰ মাত্ৰ এটা খেজুৰ মুখৰ ভিতৰে লৈ নাযাওঁ কিহৰ কাৰণে ৰোজাটো ভাঙি যাবৰ কাৰণে ৰোজাটো ক্ষতি হৈ যাবৰ কাৰণে হা কিহৰ কাৰণে দিনটো ৰোজা ৰাখিছোঁ দিনটো লঘোণে আছোঁ 1 মিনিট 2 মিনিটৰ কাৰণে মই ৰোজাটো বেয়া নকৰোঁ খাতি নকৰোঁ তো সেইকাৰণে ৰোজাটো ক্ষতি ৰোজাটো কি ভাঙি নেপেলায় কিন্তু আমাৰ এনেকুৱা হেৰি আছে কিছুমান মানুহ কিছুমান মানে মতা কিছুমান মাইকী কিছুমান বুলি কৈছোঁ কিন্তু পিছত আৰু গোটাই মাখাই আৰু মোৰ ওপৰত ফায়াৰ হৈ নাযায় বুলি কৈছোঁ কিছুমান আৰু যাই ফায়াৰ হবে সেইটা সেনেকুৱা নিৰ্লজ্জ বেলেগৰ তিল মেখালাৰ তলত যাৱা বুজিছে না মোৰ চকুৰ নজৰত একেবাৰে মোৰ তাতে পাক্টা চুবুট আছে তাৰমানে যদি মই কওঁ সি মোৰ এটা লুমতেৰা কৰিব নোৱাৰে ইনশাআল্লাহ চুবুট আছে দুটাৰে তিতৰো আছে গিৰাকৰো আছে চব এটা বস্তু এজন গাইৰ মৰ্দ এজন মতা মানুহ এজন বেলেগ মতা মানুহ এজন বেলেগ মাইকী মানুহ মগৰিবৰ নামাজৰ পিছত বা ৰাতি বা যিকোনো টাইমত আসসালামু আলাইকুম মাশাআল্লাহ কোনমানে পঢ়ো 5 মাদ্রাসা জন্য আসলাম রোজা আসো বুঝি আরে কাপড় বিনতে না क्या খুলছে ভাই টাংটা করো কাপড় খুলছাও क्या কি নাম তোমার নাম কি হ্যাঁ সাইল নাই যাও তুমি যাও সাল দেবে যাও যাও কুটু 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 পড়ো খেলাও দাড়ি খাও চুলি খাইবে না মই কৈ আছিলোঁ কি জানে ভাইজান এজন গাইৰ মদ আৰু এজন গাইৰ বেলেগৰ মহিলা আৰু বেলেগৰ তিৰি গাইৰ মদ 4 মদ বাদ দিয়ে মানে এজন বেলেগৰ এজন বেলেগৰ মতা আৰু এজন বেলেগৰ মাইকী যদি মানে ৰুমৰ ভিতৰত দৰ্জা মাৰি থৈ দিয়ে তাহাঁতৰ ওপৰত দৰা ৱাজিব হৈ যায় বুলি কৈছে কিন্তু আমাৰ এনেকুৱা বেহুদ্দা কিছুমান তিৰি আছে অলপ দিন আগত হয়তো তাই যদি মোৰ ভিডিঅ'টো পায় গম পাব নিজে ভাবব মোকে কৈছি নাম নকওঁ তাইকে কৈছোঁ মই মানে কিবা কাৰণত তাহাঁতৰ ঘৰত গ'লোঁ কিবা কাৰণত গৈছোঁ আৰু যাতে তাই ফোন মাৰি আছে মোৰ বৌ হয় মই আৰু ক'লোঁ কিয় 16 বছৰে আপি মাখাৰ দৰে খালে হেল্ল' হেল্ল' লাইন মাৰিয়ে থাকা না কি কৰি থাকা গিৰিৰৰ লগত কথা পাতি ইমান মাতটো শুনি থাকিব লাগে নেকি এনে ক'লোঁ তাই কি কৈছে জানা মই লাইন মাৰোঁ যিয়ে নকৰোঁ তোক কাই ক'ব দিছে হয় তাই লাইন মাৰি যি কৰাক তাই মোক খবৰ পাৱাৰ নাই তাই মোক কোৱাৰ পাৱাৰ নাই মই তাইক কোৱাৰ পাৱাৰ নাই তাইও মোক বেয়াকৈ কোৱাৰ পাৱাৰ নাই মই বেয়া কথা কোৱা নাই কিন্তু সঁচাকৈ আল্লাহৰ কসম খাই কেনে ক'লোঁ তাই গিৰিয়েকক ফোন মাৰা নাই সেই 2 নম্বৰ গিৰিয়েকটোকে ফোন মাৰি আছে আৰু তাইৰ যাৰ কথা কৈছোঁ কওক মোৰ এডাল লুমতেৰা মানে বুঢ়া আঙুলি দেখাই দিলোঁ মই তাইক এজনক টাৰ্গেট কৰি কৈছোঁ
মই কোনো অসমবাসীক, ভাৰতবাসীক, বিশ্ববাসীক কাকো টাৰ্গেট কৰি কোৱা নাই। সেইজনক কৈছোঁ যোনজন মইনাই বেলেগৰ মেখেলাৰ তলত যায়, সেইজন তিৰিক কৈছোঁ যোনটো তিৰি, যোনটো মাইকী মানুহে বেলেগৰ মহিনাক পচন্দ কৰে নিজৰ মহিনাটোক বাদ দিয়ে।